বৰপেটাত এজন কৃষি বিষয়াৰ দাদাগিৰি। মন্ত্ৰী বিধায়কৰ নাম লৈ বৰপেটা কৃষকৰ তেজ শুহি খাইছে সহকাৰী কাৰ্যবাহী অভিযন্তা সমীৰ আহমেদে। কৃষকৰ বাবে আবণ্টিত সামগ্ৰীৰ ভুৱা হিতাধিকাৰী নামত মোকলাই নিছে কোটি কোটি টকা। ন্যায্য বিচাৰি অহা কৃষকক সমীৰ আহমেদৰ ধমক। মই মন্ত্ৰীৰ মানুহ, বিধায়কৰ মানুহ। সমীৰ আহমেদৰ দুৰ্নীতিৰ তথ্য একমাত্ৰ প্ৰাগ নিউজত প্ৰচাৰ হোৱাৰ পিছতেই প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে বৰপেটা জিলাত। কৃষি বিষয়াজনৰ লুণ্ঠনৰ বিৰুদ্ধে সৰব বৰপেটাৰ বিধায়ক গুণীন্দ্ৰনাথ দাস। বিষয়াৰ বাবে বদনাম হৈছে কৃষিমন্ত্ৰীৰ। যিগৰাকী অভিযন্তা সমীৰ আহমেদ, তেওঁ অকল বৰপেটা জিলাৰে নহয়, তেওঁ 2-4টা জিলাৰ তেওঁ দায়িত্বপ্ৰাপ্ত। তেওঁ যেতিয়াৰ পৰা আহিছে আমি তেওঁৰ দুৰ্নীতিৰ বিষয়ে শুনিছোঁ যে প্ৰকৃত হিতাধিকাৰীসকলে যে প্ৰকৃত বেনিফিচিয়াৰীসকলে কোনো লাভালাভ পোৱা নাই। আৰু তেওঁ সদায় তেওঁ ভুৱা বেনিফিচিয়াৰী লিষ্ট কৰি একাংশ মধ্যভোগীৰ দৰে দালালৰ যোগেদি তেওঁ আমাৰ ইয়াৰ যি পাৱাৰ পাম্প আছে এইবিলাক বিভিন্ন ঠাইত, আনকি আমি শুনা পাইছোঁ যে তেওঁ বাংলাদেশলৈ চালান দিয়া বুলি শুনিছোঁ। এইবিলাক হয়তো আমাৰ তাত প্ৰমাণ নাই, কিন্তু আজিকালি এনেকুৱা হৈছে যে আজি তেওঁ যি প্ৰায় 250টা নে 260টা এই বৰিঙৰ টকা অলৰেডি তেওঁ অনুমোদন লৈ আহিছে, কিন্তু তেওঁ প্ৰকৃত হিতাধিকাৰী নিদিয়ে। তেওঁ কিছু দালালৰ যোগেদি এই গোটেই টকাখিনি তেওঁ আত্মসাৎ কৰিছে। গতিকে এনেকুৱা এজন বিষয়াৰ জৰিয়তে যে অসম চৰকাৰ বা আমাৰ কৃষি বিভাগে যিখিনি আজি কৃষক ৰাইজৰ হৈ কাম কৰি আছে বা প্ৰতিশ্ৰুতি দিছে, কিন্তু আজি তাৰ কাৰণে আজি চৰকাৰ বা আমাৰ কৃষিমন্ত্ৰী ডাঙৰীয়া বদনামৰ ভাগি হ'ব লগা হৈছে। বিধায়কগৰাকীৰ মতে চৰকাৰী তদন্তৰ প্ৰতি ৰাইজৰ বিশ্বাস নোহোৱা হৈছে। সেয়ে মন্ত্ৰীলৈ বিধায়কৰ আহ্বান, CBI তদন্ত দিয়ক। মন্ত্ৰী ডাঙৰীয়াক মই অনুৰোধ কৰোঁ যে আমি ৰাইজে এতিয়া এনেকুৱা হৈছে যে কিছু তদন্তৰ ওপৰত বিশ্বাস নোহোৱা হৈ গৈছে। গতিকে ৰাইজ যদি মই মন্ত্ৰীক অনুৰোধ কৰোঁ যে CBI তদন্তৰ যোগেদি এনেকুৱা এজন ধুৰন্ধৰ বিষয়ক শাস্তি প্ৰদান কৰিব লাগে। কৃষকৰ তেজ শুহি খোৱা এইজন সহকাৰী কাৰ্যবাহী অভিযন্তা সমীৰ আহমেদক ৰক্ষণাবেক্ষণ দিছে কোনে? কিয় সমীৰৰ দুৰ্নীতি ঢাকি ৰাখিব বিচাৰিছে মুখ্য কাৰ্যবাহী অভিযন্তাই? ক'ত হেৰাল 260গৰাকী কৃষকৰ ধন? কেলেংকাৰী A to Z ফাদিল হ'ব পৰৱৰ্তী প্ৰতিবেদনত। ৰাজু ওজাৰ সহযোগত ব্যুৰো ৰিপৰ্ট, প্ৰাগ নিউজ।